চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম। মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ, কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিল। গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম। এনে এৰেষ্ট নকৰোঁ, চচুৰাই আনি এৰেষ্ট কৰিম। খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক, কথাটো অফিচিয়েল। আৰু মামা আপুনি যিটো কৈছে না কথা, চুচুৰাই আনিলোঁ হয়, চুচুৰাই আনিম মই। চাৰ্জশ্বিট দিয়া চাই আছে। আৰু মই যদি কেনেবাকৈ যদি প্ৰধানমন্ত্ৰী হ'বৰ আগে বা যদি হ'লোঁ হয়, আপুনি চুচুৰাই আনিলে হয়, মই লেচে লেচে আনিলোঁ হয়। কাক জানে? আপোনাক। কিয় জানে? শুনি লওক কথাটো। খুলি দি পিনে মানুহবিলাকৰ পৰিয়ালবিলাক নষ্ট কৰি দিছে দুনীয়াখন। আৰু আজি কৈছে কি জুবিন ক্ষেত্ৰত জুবিনক মদ খোৱা নাছিল, মদ খুৱাইছে, মদ খোৱা নাছিল, মদ খুৱাইছে। মদ খোৱাৰ মানুহটো আপুনিয়ে না প্ৰথম। আপুনিতো মদৰ দোকান দিয়া মানুহটোৰ পৰা লাইচেঞ্চ দিয়া মানুহ 1 নম্বৰত। তাৰ পৰা ইনকাম কৰি খাই আছে। আপুনি কাৰ পৰা খাইছে? মদাহীৰ পৰাইতো খাই আছে না। আমি কাৰ পৰা খাই আছোঁ? মদাহী টেক্স দিতো অসম চলাই আছে আপুনি। দম আছে যদি বন্ধ কৰক মদৰ দোকান। সেইটো কৰিব সাহস নাই। আকৌ কৈছে যে মদ ধৰা মানুহকেইটাক আপুনি চচৰাই আনিব। নাই আনক, আপুনি মই সেইটো বেয়া নাপাওঁ, সেইটো একো ভাল কাম কৰা নাই, সেইটো মদ ঢালিব নালাগে, মই সেইটো ছাপোৰ্ট কৰা নাই। কিন্তু এই যে মদৰ দোকানবিলাক যে খোলা লাইচেঞ্চ দিছে ঘনে ঘনে একদম গলিয়ে গলিয়ে, তাক কি কৰা হ'ব? সেইটো বস্তুটো কিয় আপুনি দিব নোৱাৰে? সেইটোতে এনজয় মাৰিছেতো আপুনি, লাভবিলাক কৰি আছেতো সেই টকাৰে। সেইকাৰণে সেইটো একো কৰিব নোৱাৰে। কথা ক'ব আহিছে ন। মই ছাপোৰ্ট কৰোঁ যে জুবিনক মদ যোনে ঢালিছে তেওঁক চচৰাই আনিব লাগে, সেইটো মই ছাপোৰ্ট আছোঁ। কিন্তু মই প্ৰশ্নটো কৰিছোঁ আপোনাক এটা কথা, যে আপুনি যে এই মদৰ দোকানৰ লাইচেঞ্চ যে ধুনীয়া সোমাই দিলে, যে টকা লৈ মানে ধুনীয়া লুটপাট কৰিছে, অসমখনে যে মানুহৰ পৰিয়ালবিলাক নষ্ট কৰি আছে, মদ খাই খাই মানুহবিলাকৰ অত্যাচাৰ চলি আছে, অঘটন ঘটনা ঘটি আছে, ৰেপ চলি আছে, কিবা চলি আছে, মদৰ দোকানৰ পাৰ্টি চলিছে, বিহু নাচিছে, খুৱাই খাইছে, নাচিছে, মাৰপিট কৰিছে। এইবিলাক যে হৈছে কিহৰ পৰা হৈছে? 1 নম্বৰতে মদৰ দোকানৰ পৰা। এই মদৰ পৰাতো হৈছেতো। তাৰমানে কি অসমখনত অৰাজকতাৰ সৃষ্টি কোনে কৰিছে? এই মদেই কৰিছে চব। আৰু সেই মদ দিয়া লাইচেঞ্চ দিয়া মানুহটো কোন? বন্ধ কৰক যদি পাৰে, বিহাৰৰ নিচিনা। কিয় নোৱাৰে আপোনালোকে? সেইটো কৰিব নোৱাৰে।